নমস্কাৰ, মই পুনৰ আপোনালোকৰ মাজত লাইভত আহিছোঁ। মই আজি ভাপত দিয়া ইডলি বনাম। কেনেকৈ বনাম আপোনালোকে চাওঁ আহক। ইফালে মই চাউলৰ গুড়ি লৈছোঁ 1 কাপ, চুজি 1 কাপ, চুজি এবাতি ল'লোঁ, আৰু চেনি আৰু দৈ আৰু এইখিনি ড্ৰাই ফ্ৰুট। আৰু কেনেকৈ বনাম চাওঁ আহক। ইয়াতে মই চাউলৰ গুড়িটো দি দিলোঁ প্ৰথমে, তাৰপিছত চুজিটো দিলোঁ, ভাত খোৱা চাউলৰ গুড়ি দি দিলোঁ আৰু চুজি দিলোঁ। ইফালে সোৱাদ অনুযায়ী চেনি 3 চামুচ দিলোঁ। ইফালে দৈ 2 চামুচ দিলোঁ, আৰু এইটো ধৰি লওক এইটো এই আমুল তাজাৰে এইটো মানে হেৰি কৰিম, মাঠি ল'ম। এই আমুল তাজাৰে এইটো মিক্স কৰি ল'ম। কিছুমানে হেৰিও দিব পাৰি, পানী দিও মঠিব পাৰি। মই গাখীৰে দি দিছোঁ, গাখীৰৰ টেষ্টটো অলপ মানে টেষ্টটো ভাল লাগে। ইনো 1 চামুচ দিলোঁ। বেকিং পাউডাৰো দি দিব পাৰি, মই বাৰু ইনো দি দিলোঁ। ইনো দিলেও টেষ্টটো তাৰমানে ভাল হয়। বহুতে বহুত ধৰণৰ বনায় ইডলি ভাপত দিয়া, চবেই বনাব জানে। আজি মই কেনেকৈ বনাম চাই থাকোঁ আৰু কেনেকৈ হয়, ভাল হয় নে নহয়। এইখিনি যিমান পাৰে সিমান ধুনীয়া কৰি ফেটি লৈ ল'ব। ফেটি কিনে অলপমান মই ফেটি লৈ এতিয়া 5 মিনিটমান টাইম ৰাখি দিলোঁ। এনে 5 মিনিটমান এনেকৈ ঢাকনিখন দি দিলে, এইফালে আনফালে মই এইফালে পানীটো গৰম হৈ থাকিব দিছোঁ। এইটো ভাপত দিয়া পিঠা। মোৰ লাইভটোত কোনে কোনে আছা হাই বুলি মেছেজ কৰিবা। আজি মই ভাপৰ দিয়া পিঠা বনাইছোঁ, ইডলি ভাপৰ দিয়া পিঠা বনাইছোঁ।
ইডলি ভাপত দিয়া পিঠা বনাইছোঁ। লাইটটোত কোনে কোনে আছা? এনেকুৱা ষ্টেণ্ড আছে, এনেকুৱা এটা ষ্টেণ্ড ল'ব। ষ্টেণ্ড লৈ কিনে তাত ৰিফাইনো দিব পাৰি, ঘিউ দিব পাৰি। মই এই আমুল ঘিউ আছিল, এই আমুল ঘিউকে দি দিলোঁ। টেষ্টটো ভাল হয়, এনেকৈ আমুল ঘি দি দিলোঁ। ৰিফাইনো দিব পাৰি। ইফালে 5 মিনিট হৈ গ'ল। ইফালে যিমান ভালকৈ মঠিব লাগে সিমানে ভাল হয়, পিঠাটো নৰম হয়। হৈ গ'ল। এতিয়া মই ইয়াত এচামুচ যিহেতু ফুলিয়ে উঠিব। ওপৰত দেখিবলৈ ধুনীয়া হোৱাৰ কাৰণে মই এইটো ড্ৰাই ফ্ৰুট ব্যৱহাৰ কৰিছোঁ। কাজু, খিচমিচ দি দিছোঁ। কাজু, খিচমিচ যি পাৰে দিব পাৰি। এনেকৈ বনালে ল'ৰা ছোৱালীৰ স্কুলৰ বাচ্ছাৰ কাৰণে টিফিনৰ কাৰণেও ভাল হয়। আপোনালোক পাৰে, সহজ উপায়, বেছি দেৰি নালাগে, তৎক্ষণাৎ হয়। ইফালে আমুল পনীৰ আছে, আমুল পনীৰো দি দিওঁ। আমুল পনীৰটো এনেকৈ দি দিলে হয়, ড্ৰাই ফ্ৰুটৰ নিচিনা কাম দিয়ে। ল'ৰা ছোৱালী খাই ভাল পায় পনীৰটো দিলে টেষ্টো আহে। ইফালে মই পানীটো উতলি আহিছে, এই পানীটো হৈ আছে। এই ষ্টেণ্ডটো ইয়াতে বহাই দিম। বহাই দি ঢাকনিটো মাৰি দিলে 5 মিনিট বা 6 মিনিটৰ ভিতৰতে হৈ যাব। বনাবলৈ একেবাৰে ইজি। আপোনালোকে ৰাতিপুৱা বা গধূলি নাস্তাত এনেকৈ বনালে ভাল। এইটো বনাব পাৰিব, গধূলি নাস্তাত বনাব পাৰিব, বনাই খাব পাৰিব।
মানে 5 মিনিটমান সময় লাগে। গৰমে গৰমে আপোনালোকে ভালদৰে খাবই পাৰিব। এইটো বেছি সময় নালাগে। লাইভটো কোনে কোনে চাই আছা এটা হাই বুলি কৰিলে ভাল পাওঁ। হাই বুলি দিলে ইফালে হ'লনে 5 মিনিট চাওঁ। এয়া দেখিছা লাহে লাহে ফুলি আহিছে। বেছি সময় নালাগে আৰু 2 মিনিট। লাইভটো কোনে কোনে চাই আছা? কোনোবা 4জনে চাই আছা? হাই বুলি দিলে ভাল পাম। হাই বুলি দি দিব। এতিয়া হৈয়ে গ'ল। বেছি সময় নালাগে ফুলি আহিলে। আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ ফুলি আহিছে। অলপ ঠাণ্ডা হ'লে এইটো বস্তু ঠাণ্ডা হ'লে ভাল। সেনেকৈ এয়া মোৰ গৰম গৰম ইডলি পিঠা।
ভাপত দিয়া ইডলি পিঠা বেছি সময় নালাগে, কম সময়তে হৈ যায়। ইয়াত চাই লওক। এই মোৰ ভাপত দিয়া ইডলি পিঠা আজিলৈ মই ইমানতে। মোৰ ইডলি পিঠা বনাব আপোনালোকে চেষ্টা কৰিব। কেনেকৈ আজিলৈ ইমানতে।